হাই ফ্ৰেণ্ডসকল, আমাৰ আজি গৃহিণীয়ে গাখীৰ খীৰাই আছে দেখা মা। এয়া চাওক, এয়া ঘৰৰ বোলে ডাঙৰ বোৱাৰী, চব পাৰা হৈছে লাহে লাহে। আপোনালোকৰজনীকো শিকাবচোন, নহ'লে বিয়া হ'লে চব কাম কৰিব লগা হয় নাই? আৰু মাজে মাজে উফোন খুব পাতে আৰু যে ঘৰৰ চব কামেই কৰিব লাগিব নহয় জানো কোৱা ন? সেইকাৰণে বোৱাৰী ঘৰৰ যেতিয়া দায়িত্ব লৈছে নহয় জানো, ৰাতিপুৱা নিজৰ কৰ্মখিনি থাকি তাৰ বাহিৰত খোৱা বোৱা নহয় জানো, ঘৰখনৰ চিন্তা নহয় জানো কোৱা? এই কোৱাচোন, বিয়া বাৰুৰ পিছত কেনেকুৱা হয়? কিমান দায়িত্ব বাঢ়ি যায় দেখিছা, শহুৰ শাহুৰ, তাৰ বাহিৰেও নিজৰ চিন্তা থাকেই ন, তাৰ বাহিৰে মানুহজনৰ সংসাৰৰ, তাৰপিছতে অৰ্থনৈতিক নহয় জানো, সকলোবোৰে সঁচাকৈ